মৰাণ, দিৰৈ ৰাঙলী আদি সমগ্ৰ এলেকাত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। সমগ্ৰ ৰাজ্যখনৰ লগতে চৰাইদেউ জিলাতো গভীৰ শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ সংগমস্থলী তথা অতি ব্যস্ততাপূৰ্ণ মৰাণ নগৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে অন্যান্য অনুষ্ঠানসমূহো আজিলৈকে সম্পূৰ্ণৰূপে বন্ধ কৰি নিস্তব্ধ হৈ পৰিছে সকলো পৰিৱেশ। আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱা জনতাৰ শিল্পী জুবিন গাৰ্গৰ বাবে সন্ধিয়া সকলো ৰাইজ স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহি বন্তি প্ৰজ্বলনেৰে আত্মাৰ সদগতিৰ কামনা কৰিছে। ইয়াৰ উপৰিও মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে হাতে হাতে বন্তি জ্বলাই শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সৈতে নগৰখনত পদযাত্ৰা কৰি এক নিস্তব্ধ পৰিৱেশ গঢ়ি তুলি মৌন প্ৰাৰ্থনা জনায়। জিলাখনৰ মৰাণ নগৰৰ সমীপৰ গাঁওসমূহতো দিনৰ ভাগত ব্যৱসায় প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখি সন্ধিয়া বন্তি প্ৰজ্বলন কৰাৰ লগতে জুবিনৰ প্ৰতিচ্ছবিৰ সন্মুখত মাল্যাৰ্পণ কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানসমূহে আকাশ বতাহ কঁপাই তুলিছে। যোৱা সন্ধিয়া জিলাখনৰ দিৰৈ ৰাঙলী অঞ্চলৰ চকলীয়া গাঁৱৰ যুৱ সংঘৰ প্ৰাংগণত আৰু চকলীয়া তিনিআলিটো দীঘলীয়া গাঁওবাসীৰ উদ্যোগত অনুষ্ঠিত কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অগণন গুণমুগ্ধই জুবিনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন আৰু সমূহীয়া প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মাহমৰাৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, এনি ভইচ। হয়, নিশ্চয় ক'বলৈ ভাষা নাই। আজি মাইক্ৰফোনৰ আগত কথা কোৱাৰ কোনো শব্দ নাই। তথাপিও বিশ্ববৰেণ্য এগৰাকী শিল্পী, অসমীয়া আই সুযোগ্য সন্তান, অসমৰ এক অমূল্য সম্পদ আমি আকস্মিকভাৱে হেৰুৱাবলগীয়া ঘটনাই সকলোকে মৰ্মাহত কৰিছে। সকলো দুখৰ ভাগৰি পৰিছে, সকলো দুখৰ সমভাগী হৈছে আৰু আমিও সমভাগী হৈছোঁ। পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু এই বিশ্ববৰেণ্য মহান শিল্পীগৰাকীলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি শিল্পী জুবিন দাক হেৰুৱালোঁ, আমি অতি মৰ্মাহত হৈছোঁ। গোটেই অসম নালাগে, গোটেই ভাৰতে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তেখেত আমাৰ হিয়াৰ আমঠু আছিল। তেখেত এনেকুৱা আছিল যে তেওঁ এজন আচলতে কোনো জাতি ধৰ্ম মানুহ নাছিল, তেওঁ এজন আছিল মানুহ। অসমৰ সন্তান, অসমীয়া আই হিয়াৰ আমঠু, আমাৰ অসমীয়া জাতি, আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে এক সম্পদ আমি হেৰুৱাইছোঁ। এই সম্পদৰ হেৰুৱাত আমি মৰ্মাহত হৈ আমি আজি ইয়াতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু মই ছাত্ৰ জীৱনত তেওঁক লগ পাইছিলোঁ। মই ডিগ্ৰীৰ ফাৰ্ষ্ট ইয়েৰত থাকোঁতে তেওঁ হায়াৰ ছেকেণ্ডেৰী দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল। সেই ছাত্ৰ অৱস্থাতে লগ পোৱা সেই জুবিন আজি যে হঠাৎ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে, তাত মই ছাত্ৰ জীৱনত লগ পোৱা এজন আমি জেভিয়ান হিচাপে অতিশয় মৰ্মাহত হৈছোঁ আৰু তেওঁৰ এই পবিত্ৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ আৰু লগতে ভগৱন্তৰ চৰণত প্ৰণিপাত জনাইছোঁ। নৱপ্ৰজন্মৰ প্ৰতিজনৰ হৃদয়ত থকা এজন ব্যক্তিয়ে হৈছে সেইজন জুবিন গাৰ্গ ডাঙৰীয়া। গতিকে তেখেতৰ আজিৰ দিনটোত আমি আমাৰ এই অঞ্চলৰ দিৰৈ ৰাঙলী অঞ্চলত আমাৰ সমূহ যুৱবৃন্দ তথা বিশিষ্ট ৰাইজে আমাৰ এই গধূলি ভাগত আমি এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলোঁ। অকালতে হেৰাই গ'ল আমাৰ অসমৰ এটা ধ্ৰুৱ নক্ষত্ৰ তথা আমাৰ অসমবাসীৰ সাৰ্থক, নৱপ্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গ।